নমস্কাৰ, আমি বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চৰ পক্ষৰ পৰা আজি এই সংবাদ মেলত আপোনালোকক স্বাগতম জনাইছোঁ। আমি কেইবাদিন ধৰি বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চ কেইবাটাও কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে ভিতৰত আছিলে আমাৰ নিউ বঙাইগাঁও চিনিয়ৰ ইন্সপেক্টৰক সাক্ষাৎ কৰি তেখেতৰ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা। কাৰণ বিজনীত যি দেখা গৈছে যে তৎকাল টিকেট বা অন্যান্য কাৰণত বিজনী ষ্টেচনত RPF নথকাৰ কাৰণে বিভিন্ন ধৰণৰ মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ৰেল যাত্ৰীসকল। সেইবাবে আমি চিনিয়ৰ ইন্সপেক্টৰক আমি নিউ বঙাই যি RPFৰ কাৰ্যালয় আছে আমি ইয়াত এখন স্মাৰকপত্ৰ আৰু এই ডিমাণ্ডটো তেওঁলোকক উত্থাপন কৰিছোঁ যাতে ইয়াতে প্ৰশাসনৰ ব্যৱস্থা কৰে আৰু তৎকাল টিকেটৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহ যাতে অতি সত্বৰত দূৰ কৰিব পাৰে। ইয়াৰ পিছত আমি বিজনী ষ্টেচনত আমাৰ ইলেক্ট্ৰিচিটিৰ এটা ডাঙৰ প্ৰব্লেম যে বাহিৰত থকা হাই মাছটো কেইবা মাহ ধৰি নজ্বলে। তাৰোপৰি ষ্টেচনৰ ওপৰতো বহু লাইট বিকল হৈ আছে আৰু সেইকাৰণে আমি বঙাইগাঁও ইলেক্ট্ৰিক ইঞ্জিনিয়াৰ ৰেলৱে বিভাগক এখন স্মাৰকপত্ৰ দিছে আৰু তেওঁলোকে আশ্বাস দিছে যে উইদিন 1 month আৰু কালি আমি এটা মেছেজ পাইছোঁ যি মেছেজত আহিছে যে উইদিন 1 week তেওঁলোকে এই ইলেক্ট্ৰিচিটিৰ যিটো বিজুলীৰ প্ৰব্লেম সেইটো চল্ভ আউট কৰিব। আমি যোৱাকালি DRMক এখন স্মাৰকপত্ৰ দিছোঁ য'ত আমি মূলত 3টা বিষয় মেইল ট্ৰেইন বা এক্সপ্ৰেছ ট্ৰেইন কিছু নতুন এক্সপ্ৰেছ ট্ৰেইন আমি ইয়াতে ডিমাণ্ড কৰি আছোঁ। কাৰণ আমাৰ বিগত সময়ত যিকেইটা ট্ৰেইন দিছিলে সেইকেইটা ট্ৰেইনৰ ফুটফল কিন্তু খুব ভালে। আমি ইয়াৰ লগে লগে ডিমাণ্ড কৰিছোঁ সেই মেইল ট্ৰেইনৰ ভিতৰত কামৰূপ এক্সপ্ৰেছ, যিখন কামৰূপ এক্সপ্ৰেছ টংলা হৈ বিজনী আহে বা কলিকতালৈ যায়, সেইখন কামৰূপ এক্সপ্ৰেছ আমি ডিমাণ্ড কৰি আছোঁ। আৰু এইটো ডিমাণ্ড কৰাৰ মূল কাৰণটো হৈছে যে আমাৰ BTCৰ লগত কানেকশ্যন কৰিব লাগে আৰু দ্বিতীয় কথা বিজনীৰ মানুহ বহুত পেচেঞ্জাৰ কনফিউজ হয় যে কোনটো দিনত ট্ৰেইনটো কামৰূপটো নাই কোনটো দিনত কামৰূপ থাকে, সেইটো লৈ এটা ডাঙৰ কনফিউজন আছে আৰু সেই কনফিউজনটো দূৰ কৰাৰ কাৰণে আৰু আমাৰ BTCৰ লগত কানেকশ্যন দিয়াৰ কাৰণে দুয়োটা কামৰূপৰ ভেৰিয়েণ্ট আমি ডিমাণ্ড কৰি আছোঁ। ইয়াৰ উপৰিও আমাৰ কাঞ্চনজংঘা এক্সপ্ৰেছ আমাৰ বিজনীৰ বহু যুৱক যুৱতী বৰাক ভেলীত কাম কৰে আৰু তেওঁলোকৰ অহা যোৱাৰ কাৰণে বিজনীৰ পৰা কোনো ধৰণৰ ট্ৰেইন নাই, সেইকাৰণে আমি কাঞ্চনজংঘা এক্সপ্ৰেছৰ ডিমাণ্ড কৰি আছোঁ। ইয়াৰ লগে লগে আমি দেখিছোঁ যে সৰ্ববৃহৎ দেওঘৰ এক্সপ্ৰেছ দিছে। সৰ্ববৃহৎ মানে দেওঘৰত যোৱা মানুহ যিমানখিনি থাকিব লাগে তাতকৈ কিন্তু বিজনীত দেওঘৰত যোৱা মানুহ সংখ্যা বেছি। কাৰণ বিজনীত জয়গুৰুৰ দীক্ষিত মানুহ প্ৰায় 13 লাখ ইয়াতে জয়গুৰুৰ ধৰ্মাৱলম্বী মানুহ বসবাস কৰে আৰু তেওঁলোকে প্ৰায় দেওঘৰত যাত্ৰা কৰে আৰু এই দেওঘৰ এক্সপ্ৰেছখন আমাৰ বিজনীক দিলে অতিকৈ আমি আনন্দিত হওঁ। সেইকাৰণেই আমি DRMকো এই কথাটো তেওঁ এই ঘটনাৱলী জনাইছোঁ আৰু তেওঁলোকে আমাক ক্ষীণ এটা আশ্বাস দিছে যদিও যে আমি চাই আছোঁ আৰু এইটো ফৰৱাৰ্ডিং কৰি আছোঁ। ইয়াৰ পিছত আমাৰ ষ্টেচনৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে যি ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও আমাৰ ষ্টেচনত নাই, যেনেকুৱা শ্বেডছ নাই, তাত বহাৰ কাৰণে একো ব্যৱস্থা নাই, লেট্ৰিন বাথৰুম ইউৰিনেলৰ ব্যৱস্থা নাই, বিভিন্ন ধৰণৰ আহুৱা আছে। সেই আহুৱাসমূহক লৈ আমি যোৱা 26 তাৰিখে SS ৰ লগত বহিছিলোঁ আৰু SS যিবিলাক চল্ভ কৰিব পাৰিব সেইবিলাক তেওঁ কৰিম বুলি কৈছিলে আৰু আমাক যিখিনি গাইডলাইনছ দিছিলে সেই গাইডলাইনছ মতে কিন্তু আমি পৰৱৰ্তী ষ্টেপবিলাক লৈ আছোঁ। আৰু আনকি যোৱাকালি যে DRMকো ভিজিট কৰিছোঁ সেয়াও কিন্তু SSৰে হেৰি আছিলে যে পৰামৰ্শ এটা আছিলে যে আপোনালোকে DRMক গ'লে এইকেইটা প্ৰব্লেম চলিউশ্যন হ'ব মানে চল্ভ হ'ব। আৰু আমাৰ কিছুমান পেচেঞ্জাৰ এমিউনিটিছ আছে, সেই এমিউনিটিছৰ ডিমাণ্ডো আমি যোৱাকালি DRMক যিখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ সেই স্মাৰকপত্ৰত আমি উল্লেখ কৰিছোঁ। গতিকে আমি বিচাৰোঁ যে বিজনী ৰেল যাত্ৰী অধিকাৰ মঞ্চক বিজনীৰ সাধাৰণ মানুহে যিমান পাৰে সহায় কৰক আৰু বিজনীত যাতে বিজনীত আৰু বেছি এক্সপ্ৰেছ ট্ৰেইন আৰু বিজনীৰ বিভিন্ন ষ্টেচনৰ আহুৱাসমূহ দূৰ কৰাৰ কাৰণে ব্ৰাইম সদায় কাম কৰি থাকিব, কিন্তু ব্ৰাইমক উৎসাহ আৰু প্ৰেৰণা বিজনীৰ মানুহে দিব। সেই আশা ৰাখি আজিৰ এই সংবাদ মেলটো আপোনালোকক মাতিছোঁ আৰু সেই উদ্দেশ্য লৈ আমি ইয়াত